সামগুৰিত গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। সামগুৰিৰ ভগামূৰত সংঘটিত হৈছে এই ঘটনা। গৰু চুৰিৰ লগত জড়িত ভগামূৰৰ ছাইদুল ইছলামৰ বাসগৃহত চুৰি গৰুৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। আৰক্ষী অহাৰ উমান পাই ছাইদুল ইছলাম পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। আনহাতে ছাইদুল ইছলামৰ বাসগৃহৰ পৰা ৩টা চুৰি গৰু উদ্ধাৰ কৰাৰ লগতে আটক কৰে ছাইদুল ইছলামক। নিউজ ডেস্ক ৰিপোৰ্ট সামগুৰি লাইভ। হয়, মই ইয়াত ভগামূৰ মই শুনা মতে ইয়াত গৰু চুৰি মাল আনি পেলাই নমাইছে। পাছত ছাইদুল নামৰ ল'ৰা এজনে ইয়াত কিনি পেলাই ৰাখিছে। আমাৰ অফিচাৰ ইন্ধন পাই পেলাই 4 থানাৰ গাড়ী পেলাই আহি পেলাই ইয়াত তাক ধৰি পেলাই ধৰিছে। আৰু ছাইদুল ইছলাম, ছাইদুল ঘৰ ভগামূৰ বিলপাৰ। হয়, ওপৰত ফায়াৰিং এটা শব্দ শুনিছো, কিন্তু দেখা নাই। আমি ইয়াৰ পৰা শব্দ শুনিছো। হয় হয় হয়, পথাৰত দৌৰাই পেলাই ধৰিছে। হয়, পলাইছিলে। হয় হয়, তাক ধৰিছে, ছাইদুল ইছলামক ধৰিছে। তেখেতে শুনা পাইছো মই কিনি ৰাখিছে বুলি, চুৰি মাল কিনি ৰাখিছে বুলি। হয়, গৰু 3টা পাইছে।